Hello everyone, আজি গোলাঘাটৰ বৰগছ ৰিজৰ্টলৈ যাওঁ বলক। আমি আটায়ে বৰগছ ৰিজৰ্টলৈ বুলি গলো। এয়া বাহিৰৰ পৰিবেশটো খুবেই ধুনীয়া আছিল। তাৰ পিছত এনেদৰে ডাঙৰ চকা নিচিনা টাইপৰ সজাই থৈছিল। এটো আসলতে বৰগছ ৰিজৰ্টবোৰত দেখুমেই। তাৰ পিছত বাহিৰত এনেদৰে ফুল ৰুই থৈছিল। টাব বিলাক আছিল, শাৰী পাতি টাব থৈ দিছিল। দেখিবলৈ খুবেই ধুনীয়া লাগিছিল। তাৰ পিছত আমি এনেদৰে ভিতৰলৈ সোমাই গলো। এনেদৰে নাও এখন সজাই থৈছে। তাৰ পিছত ডিজাইনেবল লাইট আছে আৰু একুৱাৰিয়াম এটাও দেখিলো। ধুনীয়া লাগিলে পৰিবেশটো। তাৰ পিছত আমি ভিতৰলৈ গলো। এনেদৰে এটা সুইমিং পুল আছে ভিতৰতে। তাৰ পিছত বহিব পৰা ধুনীয়া ব্যৱস্থাও আছে। তাৰ পাছত ইয়াতে স্পাও কৰিব পাৰে, ধুনীয়াকৈ স্পা কৰিব পাৰে আৰু মলও এখন আছিল শ্বপিং কৰিব পৰা ব্যৱস্থা। মই অৱশ্যে ভিতৰলৈ যোৱা নহলে তালৈ, কিন্তু খুব ধুনীয়া ব্যৱস্থা আছে। এ স্টাৰ্টাৰ হিচাপে পনীৰ টিক্কা খালো। তাৰ পাছত কাশ্মীৰী পোলাও, চিকেন বাটাৰ মছলা, পনীৰ বাটাৰ মছলা, নান ললো। তাৰ পিছত ডেজাৰ্ট হিচাপে আইসক্ৰীম ললো। তাৰ পিছত ধুনীয়াকৈ ফটো কিখনমান তুলি ললো, ৰিলছো বনালো। এনেদৰে ধুনীয়াকৈ আমি পাৰ কৰিলো এটা দিন। আৰু বাহিৰৰ পৰিবেশটো এনেকৈ আছিল আৰু ভিতৰ ফালে মলখন আছিল। আৰু তাৰ পিছত আৰু আমি ঘৰলৈ বুলি উলটিলো। আৰু ভিডিওটো আপোনালোকে চাই যদি ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব। ইমানে আছিল। থ্যাংক ইউ, বাই বাই।